মৰিয়নি নকছাৰীত শিশু ভাওনা অনুষ্ঠিত নকছাৰী চিনাতলি গাঁৱত শনিবাৰ আৰু দেওবাৰে বাৰ্ষিক সভাৰ লগত সংগতি ৰাখি যুৱ সংঘ আৰু ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিলে গুৰুজনৰ মহান সৃষ্টি ভাওনা প্ৰথম দিনা জ্যেষ্ঠসকলৰ ভাওনা অনুষ্ঠিত কৰে আৰু দ্বিতীয় দিনা অৰ্থাৎ দেওবাৰে ৰাতিলৈ শিশু ভাওনা অনুষ্ঠিত কৰা হয় গুৰুজনৰ মহান সৃষ্টি ভাওনা অনুষ্ঠিত কৰি ভৱিষ্যত প্ৰজন্মক পৰিচিত কৰি দিয়াৰ এক বিশাল প্ৰয়াস এই গাঁৱৰ যুৱক সংঘ আৰু ৰাইজৰ কণ কণ শিশুসকলে মৌচম লাহনে পৰিচালনা কৰা সীতাহৰণ বালিপথ নামৰ নাটকখনিত সুন্দৰ অভিনয় কৰি দৰ্শকৰ মন মুগ্ধ কৰা দেখা যায় কেইবাগৰাকী শিশুৰ অভিনয়ত আপ্লুত হৈ দৰ্শকে পুৰস্কাৰ প্ৰদান কৰাও পৰিলক্ষিত হয় এই সন্দৰ্ভত উদ্যোক্তা মণ্ডলীৰ হৈ দেৱাশিষ গগৈয়ে সবিশেষ প্ৰকাশ কৰে মহাপুৰুষ গুৰুজনাৰ এক অমৰ অনুপম আৰু বিনন্দীয়া সৃষ্টি হৈছে এই ভাওনাৰ জৰিয়তেই মহাপুৰুষ শ্ৰী শ্ৰী গুৰুজনাই ভগৱন্ত পৰমেশ্বৰৰ যি এক গুণলীলা এই গুণলীলা সমস্ত জনৰ ওচৰত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আগবঢ়াই লৈ যাবৰ কাৰণে এক প্ৰয়াস কৰিছিলে আৰু তাৰ কাৰণেই সেই প্ৰয়াসৰ এক হিচাপেই আমি চিনাতলি যুৱ সংঘই সমূহ চিনাতলি গাঁওবাসী ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে আমি এই ভাওনাভাগী অনুষ্ঠিত কৰিছোঁ এই ভাওনাভাগীত আমাৰ চিনাতলি যুৱ সংঘৰ সমূহ সদস্য আৰু লগতে শিশু চেমনীয়াসকলৰ দ্বাৰা আমি দুখন ভাওনা প্ৰদৰ্শন কৰিছোঁ আৰু আমি বিশ্বাস কৰোঁ যে এই ভাওনাৰ জৰিয়তে আমাৰ নৱপ্ৰজন্মই ভগৱন্ত প্ৰভু শ্ৰী পৰমেশ্বৰৰ যি অনন্ত লীলা সেই লীলা যাতে প্ৰত্যেকজন ব্যক্তিৰ ওচৰলৈ যায় তেখেতৰ যি এক অমৰ সৃষ্টি এই সৃষ্টি যাতে প্ৰত্যেকজন লোকৰ ওচৰত যায় সেই প্ৰয়াসৰ কাৰণে আজি চিনাতলি যুৱ সংঘই গাঁওবাসীৰ সহযোগতে আমি এই ভাওনা অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ মৰিয়নিৰ পৰা সূৰ্য দাসৰ ৰিপৰ্ট নিউজ 24 অসম।